নমস্কাৰ হিলচঙত আহি পালোহি এতিয়া আমি আজি বান্ধৱী ৰুমাল নাই সেইকাৰণে অকণমান বনাই দিবলগীয়া হৈছে আমাৰ সকলোবিলাক আহি পালে হিলচঙত সকলো পালেহি সুন্দৰ পৰিৱেশৰ কাষত সকলোবিলাক চব ডিঙিত ৰঙা চব ৰঙা হৈ আছে নমস্কাৰ বান্ধৱী আমি দেখুৱাই আছো সেয়া নমস্কাৰ চব ৰঙা বেমাৰ ন আমি হিলচঙৰ পৰিৱেশ দেখুৱাইছো বান্ধৱী নাই কিন্তু বান্ধৱী পৰিৱেশ দেখুৱাইছো সতীৰ্থসকল আছে এনেধৰণে এইখনে হিলচং ৰিজৰ্ট নতুনকৈ আজি অপেনিং হৈছে আৰু ইয়াতে খোৱা বোৱাৰ পৰা ধৰি থকাৰ সুবিধাও আছে সকলোবিলাক ইয়াতে ব্যৱস্থা হ'ব আজিৰ পৰা কাকচাঙলৈ আহিলে দেশী বিদেশী পৰ্যটক আহি ইয়াতে উপস্থিত হয় তেওঁলোকে ইয়াতে আহাৰ গ্ৰহণ কৰিব পাৰিব থাকিব পাৰিব যিকোনো খাদ্য চাইনিজ খাদ্য ট্ৰেডিশ্যনেল খাদ্য ইয়াতে পোৱা যাব আৰু এই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ যাম ইতিমধ্যে ইয়াত আহাৰ ব্যৱস্থা কৰা হৈছে সকলোবিলাক মানে আৰু এয়া হৈছে কেনেকৈ লাগিলে নমস্কাৰ বান্ধৱী কেনেকুৱা লাগিছে মানে কি ইয়ালৈ আচলতে পৰ্যটক আহিলে আজিৰ পৰা একো অসুবিধা নাপায় সেইটো বিশ্বাস হৈছে আৰু ঘূৰি যাবলৈ মন নকৰিব আচলতে থকাৰ ৰুম আছে আপোনালোকে দেখিছে সুন্দৰকৈ থাকিব পাৰিব আৰু এয়া হৈছে আজি একেবাৰে একদম টিপটপকৈ আৰু টিপটপকৈ ধুনীয়াকৈ নমস্কাৰ টিপটপকৈ বেলুন চেলুন লগাই ৰেডি কৰিছে টিপটপকৈ ধুনীয়াকৈ হৈ আছে কিন্তু এইফালে এটা বস্তু আছে এইফালে আমি যদি দেখুৱাব বিচাৰোঁ এইফালে মহিলাৰ প্ৰৱেশ নিষিদ্ধ আছে যদি কোনোবা সোমাইছে নেকি ইয়াত এইখনে হৈছে ইয়াত মেইনজনে আছে এই কৈছে বাৰ দেখো হাজাৰ বাৰ দেখো বুলি কৈছে বাৰখন দেখুৱাই দিছে একেবাৰে হাজাৰ বাৰ চাওক বাৰৰ কিন্তু একো বস্তু নাই ইয়াত হৰলাং আৰাগ যি আছে সকলোবিলাক কিছু সময় পিছত পাব এই যুদিমা থাকিব যুদিমা আছে নেকি আপোনালোকৰ নাই নেকি কি পাব আৰু হৰলাং আপুনি কোনটো বিভাগত আছে ডিব্ৰুগড় কাৰণেও ইয়াতে লাইন পাতিছে আমি দেখিছোঁ এয়া হৈছে আমাৰ পৰিৱেশ এয়া হিলচং ৰিজৰ্টৰ স্বত্বাধিকাৰী নিজে কামত লাগি আছে আমি দেখুৱাইছোঁ ইতিমধ্যে আলহীবিলাক আহি পাই গ'লোহি এতিয়া খোৱাতহে জোৰ আচলতে ইয়াত এইখন কৈছে বাৰ দেখোঁ বাৰলৈ সোমাই পেলাই চাবলৈ কৈছে একো নাই কিন্তু বাৰত একো নাই কিন্তু খালী হৈ আছে আমাৰ যিসকলে এতিয়া আছে চব ৰঙা
গামোচা পিন্ধি আছে বাৰ দেখো হাজাৰবাৰ দেখো বাৰ দেখো হাজাৰবাৰ দেখো কিন্তু খাবলৈ একো নাই ভালকৈ চাবলৈ গৈছে জুম কৰি দেখুৱাইছোঁ ইয়াত নাই কিন্তু আহিব কিছু সময় পিছত ওলাবহি আমি এই পৰিৱেশটো দেখুৱালোঁ ইয়াত সুন্দৰকৈ টিপটপকৈ ইয়াত টিপটপকৈ খাব পাৰিব ধুনীয়া ইয়াত ৰেষ্টুৰেণ্টৰ ব্যৱস্থাখন আমি দেখুৱাওঁ টিপটপকৈ ধুনীয়া চাফ চিকুণতা ভৰা আমি ধুব আহি বহি আছে নমস্কাৰ বান্ধৱী আমাৰ সেইফালে বন্ধু বহি আছে স্বপন নাথ আৰু তেওঁ আজি ক্ষতি কৰিলে নগলে টিপটপ খানা আৰু ইয়াৰ ধুনীয়া খাবলৈ টিপটপ হ'ব গতিকে আপোনালোকে ৰোমাঞ্চ আপডেট চেনেলটো চাই থাকিব তেওঁ আজি গা বেয়া কাৰণে আহিব পৰা নাই ডিফুলৈ গৈছে বেমাৰ দেখাবৰ কাৰণে সেইকাৰণে আমি দেখুৱাইছোঁ নমস্কাৰ বান্ধৱী নমস্কাৰ আমি টিপটপকৈ আহি টিপটপকৈ আহি মানে কি মানে এটা কথা ৰোমাঞ্চ আপডেট নাথাকিলে আজিকালি ভালেই নালাগে আৰু এই মুহূৰ্তত দেৰিকৈ হ'লেও আহি পাইছেহি তাৰ কাৰণে ৰোমাঞ্চ আপডেটক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হিনচং ৰিজৰ্ট আজিৰ পৰা আনুষ্ঠানিকভাৱে উন্মোচন হৈছে আগতে কাফে আছিলে আজিৰ পৰা ৰেষ্টুৰেণ্ট হ'ল চব সুবিধা আছে কোনোবাই বোলে নাযাওঁ বোলে থাকিম তাৰো ব্যৱস্থা আছে এতিয়া সময় বৰ্তমান 2টা হৈছে আৰু সংখ্যা বাঢ়িব গতিকে সকলো আহক কাকচাং কাইফলাংছ জলপ্ৰপাতলৈ আহোঁতে আপোনালোকে হিনচঙত সোমাই এসাঁজ যদি খাই নাযায় তেতিয়াহ'লে আপোনালোকৰ আধৰুৱা হৈ থাকিব যাত্ৰা আধৰুৱা হ'ব আৰু ইয়াৰ সোৱাদৰ পৰা আপোনালোক বঞ্চিত হ'ব গতিকে সকলোকে চাবৰ কাৰণে টিপটপকৈ খাবৰ কাৰণে হিনচঙলৈ আহিব আৰু ৰোমাঞ্চ আপডেট চাই থাকিব ধন্যবাদ আমি দেখুৱাইছোঁ ইতিমধ্যে থালি ৰেডি কৰিছে টিপটপকৈ থালি ৰেডি কৰিছে তাৰপিছত এনেকৈ আৰু আহিব বহুত বস্তু আছে ইয়াত কি কি খায় কোনো আজি কি আইটেম দিয়ে এতিয়ালৈকে ঠিক নাই কিন্তু বহুত দিব আমি গম পাইছোঁ আজি টিপটপকৈ আমি খাম বাইদেউ আহিছে আমাৰ বৌ আহিছে আচলতে আমি দেখুৱাইছোঁ এয়া আছে আপোনালোকে চাই থাকিব ৰোমাঞ্চ আপডেট তাৰপিছত আমি পৰৱৰ্তী সময়ত আমাৰ স্বত্বাধিকাৰীলৈ কথা পাতিম আপোনালোকে চাই থাকিব প্ৰথমতে খাই লওঁ কেনেকৈ খাওঁ আমি খোৱাটো দেখুৱাম আমি কৰিছোঁ আনুষ্ঠানিকতা ইতিমধ্যে সমাপ্ত হৈছে তাৰ মাজতে মই সকলোকে ভিতৰত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আহাৰ গ্ৰহণ কৰিবই কিন্তু তাৰ আগতে মই আমাৰ দাদা অভিনয় দাদা আমাৰ দাদা শুভেচ্ছামূলক বাবে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছে কেনেকুৱা লাগিলে কেনেকুৱা দেখিছে আৰু পৰিৱেশ কেনেকুৱা হ'ব মিলাই হিনচং ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী চাৰিওজন ছাত্ৰী ইমান বৃহৎ পদক্ষেপ আৰু তেওঁলোকৰ মনত বিদ্ৰোপণ হৈছিল এই বিদ্ৰোপণৰ ফলশ্ৰুতিতেই যোৱা বছৰত ইয়াত ৰেষ্টুৰেণ্টটো তেওঁলোকে আৰম্ভ কৰিছিল আজি তেওঁলোকৰ এই ইয়াৰ পিছতে আপুনি আমি আৰু এই বিষয়ে আমাৰ মাজত আছে উৰিষ্যাৰ পৰম্পৰাগত হয় সকলোকে আজি আমি কাইফালাংছু ৱাটাৰফল যিটো আছে কাৰ্বি আংলঙৰ আমাৰ কাজিৰঙাৰ একেবাৰে সমীপৱৰ্তী তাত আমি এখন আজি ৰেষ্টুৰেণ্ট আৰু কটেজৰ শুভাৰম্ভণি কৰিছোঁ হিনচং ইকো কেম্প এণ্ড ৰেষ্টুৰেণ্ট ইয়াত আপোনালোকে পৰম্পৰাগত সকলো খাদ্য পাব লগতে নৈসৰ্গিক এই বিনন্দীয়া পৰিৱেশত ৰাত্ৰি যাপনৰ সুবিধাও আপোনালোকক আমি দিবলৈ যত্ন কৰিছোঁ সকলোকে আহ্বান জনাইছোঁ যিসকল পৰ্যটক
কাজিৰঙা চাবলৈ আহে তেখেতসকলে যাতে কাজিৰঙাৰ একেবাৰে গাতে লাগি থকা বোকাখাটৰ সমীপৱৰ্তী এই কাইফালাংচু জলপ্ৰপাত আমাৰ জনপ্ৰিয় নাম কাকচাং জলপ্ৰপাতলৈ যাতে আপোনালোক আহে আমাৰ পৰম্পৰাগত খাদ্যৰ যাতে এপাক জুতি লৈ যায় আৰু এই নৈসৰ্গিক শোভাৰ মাজত পাহাৰীয়া জুৰিৰ কলকল মাতৰ মাজত এৰাতি যাতে ৰাত্ৰি যাপন কৰি যায় সকলোকে আহ্বান জনাইছোঁ আজিৰ এই শুভাৰম্ভণিৰ দিনা আপোনালোকৰ আজি আমাক সহযোগিতা আগবঢ়ালে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ দেখা গৈছে যে ৰেষ্টুৰেণ্ট বুলি ক'লে খাদ্যাভাসৰ কথাটো থাকেই মেনুবিলাক কেনেকুৱা হ'ব মেনু আমি সাধাৰণতে ফ'কাছ কৰিম ট্ৰেডিশ্যনেল খাদ্যৰ ওপৰত বিশেষকৈ কাৰ্বি যিখন থালি আছে কাৰ্বি পানীয়ৰ পৰা ধৰি কাৰ্বিৰ আমি ট্ৰেডিশ্যনেল যিখিনি খাদ্য সম্ভাৰ আছে সেইখিনিৰ ওপৰত আমি ফ'কাছ তথাপিতো আমাৰ ওচৰত কণ্টিনেণ্টেল ইণ্ডিয়ান বা এছিয়ান প্লেটাৰ সকলোখিনি আপোনালোকে ইয়াত পাব ঠিক আছে আজি খুব এটা ভাল দিন আজি কাজিৰঙাৰ পৰ্যটনৰ ক্ষেত্ৰত এটা নতুন সংযোজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষত কাজিৰঙা আৰু কাৰ্বি আংলঙৰ একেবাৰে লেণ্ডস্কেপত খুব সুন্দৰ মনোৰম পৰিৱেশ দৃশ্যৰ মাজত আজি চিংথং নামৰ এক ৰেষ্টুৰেণ্ট আৰু ইক' কেম্প আৰম্ভ হৈছে একেবাৰে কাজিৰঙাৰ কাষত থকা কাকচাং এক জলপ্ৰপাত এই জলপ্ৰপাতৰ সুন্দৰ পৰিৱেশত এই অনুষ্ঠান আৰম্ভ কৰিছে আৰু এই অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছে আমি আশা ৰাখিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা যিসকল দেশ বিদেশৰ পৰ্যটক সেইসকলে ইয়াত আহি পেলাই পৰিৱেশৰ মাজত মনোৰম পৰিৱেশৰ মাজত কাৰ্বি পাহাৰে চাৰিওফালে ঘেৰি থকা এই সেউজ পাহাৰৰ মাজত অনুষ্ঠিত কৰা এই ৰেষ্টুৰেণ্টত আহি খুব সুন্দৰ এক পৰিৱেশত আহাৰ গ্ৰহণ কৰিব আৰু পৰিৱেশৰ শোভাবৰ্ধন কৰিব আৰু পৰিৱেশৰ আমোদ ল'ব